যদি গাড়ীয়ে যদি মাৰি দিয়ে ভিডিঅ' আগতে যাম আৰু চাই থাকক ভিউটো কিমান ধুনীয়া। ক'তো এটা স্কেচ নাই, ৰং চং মৰা নাই, একদম ধুনীয়া হৈ আছে গাড়ী। চব ফালৰ পৰা একবাৰ ৰাউণ্ডকে মই দেখাই দি দিছোঁ। টায়াৰ কণ্ডিশ্যন চব টায়াৰ 100% টায়াৰ ঠিক আছে। এইখন এতিয়া আনিছোঁ, চাব পাৰে আপোনালোকে। এইফালে চাওক 65,000 চলিছে, একদম জেনুইন। হেল্ল' গাইজ, আশিক কৃষ্ণা মটৰচাইকেল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আছোঁ এইফালে বগীবিল, আৰু এখন আনিছোঁ মই লখিমপুৰৰ পৰা, এখন বুলেৰো ZLX পাৱাৰ প্লাছ হয়। এখন 2017 লাষ্টৰ হয়, 2018 ধৰিব পাৰে, আৰু 17 ধৰিলেও ধৰিব পাৰে। গাড়ীখন ফাৰ্ষ্ট অনাৰ নামত আছে, আৰু গোটেই গাড়ীখন অৰিজিনেল কালাৰত আছে। মই গোটেই গাড়ীখন ভালকে দেখাই দিছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। কোনোবাই যদি ল'বলৈ বিচাৰিছে ল'ব পাৰিব, আৰু নাগা মানুহ হ'লে বি কোনোবা লাগিছে ক'লে ল'ব পাৰিব। এইটো পাৱাৰ প্লাছ লগা ইঞ্জিন আছে, আৰু গাড়ীটো বি ভাল আছে, আপুনি এখন লাগিছে ক'লে ল'ব পাৰিব। আৰু এতিয়া মইতো আছোঁ ডিব্ৰুগড় লগা বগীবিল ব্ৰিজতে, আৰু এতিয়া চাব, আৰু অসমীয়া মানুহ যদি চাইছে চাব পাৰে। এইফালে মই বগীবিলত আছোঁ, এইফালে চাব পাৰে। প্ৰথমত মই বগীবিলৰ ভিউটো দেখাই দিছোঁ, চব কিমান ধুনীয়া চব পুৰা হেৰি হৈ আছে। এইফালে প্ৰথমতে এইখন দেখাই দিছোঁ, বুলেৰোখন মই পাৱাৰ প্লাছ বুলেৰো, খুব ধুনীয়া হৈ আছে, বগা কালাৰত। কোনোবাই ল'ম যদি ভাবিছে ল'বলৈ পাৰে গাড়ীখন। চব ফালৰ পৰা দেখাই দিছোঁ মই। এইফালে চাব পাৰে আপোনালোকে, টায়াৰ কণ্ডিশ্যন চব টায়াৰ 100% টায়াৰ ঠিক আছে। এইখন এতিয়া ষ্টাৰ্টতে আছে। মই গাড়ীখন চব ফালৰ পৰা আগে দেখাইছোঁ ভিউটো। এইফালৰ পৰা চব ফালৰ পৰা গাড়ী আহি থাকে, সেইটো কাৰণে অলপ ভয়ো লাগে মাৰি দিব বুলি। মাৰি দিলে যদি গাড়ীয়ে যদি মাৰি দিয়ে ভিডিঅ' আগতে যাম আৰু সেইটো কাৰণে মই অলপ ছেভ কৰি পেলাইছোঁ। কিন্তু গাড়ীবোৰ ইয়াত বগীবিলত বেছি স্পীডত আহে গাড়ীবিলাক, সেইটো কাৰণে অলপ ভয় লাগে। মই ভিডিঅ'টো দেখাই দিছোঁ, গাড়ীখনৰ ইণ্টেৰিয়ৰটো আৰু কিমান কিলোমিটাৰ চলিছে, একদম জেনুইন। এতিয়া আনিছোঁ, চাব পাৰে আপোনালোকে। এইফালে চাওক 65,000 চলিছে, একদম জেনুইন চলিছে। আনিছোঁ আৰু দেখাইছোঁ। এইফালে চিট কভাৰ চাব পাৰে, ভাল লাগি আছে। AC আছে, পাৱাৰ ষ্টেৰিং, পাৱাৰ উইণ্ডো 4খন আছে, ভাল গাড়ী এখন। মানে কোনোবাই যদি ল'বলৈ বহুত দিনৰ পৰা বিচাৰি আছে, যদি বুলেৰো লাগে, এইখন বুলেৰো আপোনালোকে যদি লৈ থয় একো লছত নহয়। মানে এতিয়ালৈকে মই 10 টকাও ইয়াত একো কৰা নাই, অকলে তেল ভৰাইছোঁ, ডিজেল ভৰাইছোঁ, আৰু মই আহিছোঁ। এতিয়ালৈকে 10 টকা বেলেগ কাম কৰা নাই। একদম গাড়ী চব ফালে চিল হৈ আছে, চাব পাৰে আপোনালোকে। এইবিলাক চাওক, এইবিলাক চাব পাৰে, এইবিলাক পানী যোৱা লাইনটো চব চিল হৈ আছে, এইবিলাক চব চিল হৈ আছে, চাব পাৰে। কাৰণ মই একো আনি পিনি কৰাই নাই। এইফালে চাব পাৰে, ঠিক আছে, চিট কভাৰ ভাল লাগি আছে। এইফালে চব পলিথিন লাগি আছে ইয়াত নতুনৰ, গাড়ীখন নচলাই থৈ দিছিলে মালিকৰ ঘৰত। এইফালে চাব পাৰে, ইয়াত মকৰা জাল লাগি আছে, আৰু এইখন ZLX হয়, সেইটো কাৰণে এইফালে আছে, ইয়াত ৱাইপাৰ আছে। আৰু গাড়ীখন আপোনালোকে ধুনীয়া দামতে মিলাই দিম মই, ল'ম ক'লে ল'ব পাৰে। আৰু চাওক কিমান ধুনীয়া ভিউ। আৰু এইফালে আমি এখন লৈ আহিছিলোঁ ৰাস্তাখন, আৰু ধুনীয়া ভিউৰ লগতে ধুনীয়া গাড়ী এখন দিছোঁ, আপোনালোকে ল'ব পাৰে ল'ম যদি ভাবিছে। আৰু এখন যদি কোনোবাই যদি ল'বলৈ বিচাৰিছে, এখন ৰিফাইনেন্সো হৈ যাব। যদি ৰিফাইনেন্স কৰিবলৈ যদি ভাবিছে, ৰিফাইনেন্সো হৈ যাব এখন। মই ভালকৈ দেখাই দিছোঁ, ওপৰৰ ৰূপ চুপবোৰ দেখাই দিছোঁ, ক'তো এক্সিডেণ্ট প্ৰব্লেম নাই, এইবিলাক চিল আছে। ওপৰতো চাব পাৰে, চব চিল হৈ আছে, চব চিল হৈ আছে। মই ভালকৈ আৰু এবাৰ ভিউটো দেখাই দিছোঁ মই গাড়ীখনৰ চব ফালৰ পৰা, চাই থাকক ভিউটো কিমান ধুনীয়া। ক'তো এটা স্কেচ নাই, ৰং চং মৰা নাই, একদম ধুনীয়া হৈ আছে গাড়ী। চব ফালৰ পৰা একবাৰ ৰাউণ্ডকে মই দেখাই দি দিছোঁ। এইখনে হয় বুলেৰো ZLX পাৱাৰ প্লাছ, ল'ম ক'লে ল'ব পাৰে। চাবি আছে দুটা, এটা ইউজ নকৰা আছে, মোৰ সেইখনতে সোমাই আছে, ফাৰ্ষ্ট অনাৰ নামতে আছে। কোনোবাই যদি ভাবিছে ল'ম বুলি, বহুত দিনৰ পৰা বুলেৰো লাগে যদি ভাবিছে ল'ব পাৰে। আৰু যদি কাৰোবাক যদি লাগে M2DI ইঞ্জিনৰ বুলেৰো, M2DI ইঞ্জিনৰ বুলেৰো আছে মোৰ ওচৰত, সেইখনো ল'ব পাৰে। 2013 লাষ্টৰ হয় সেইখন ল'ব পাৰে। সেইখনত ৰিফাইনেন্সটো নহ'ব, খালি এইখনত যদি ল'ব বিচাৰিছে এইখনৰ ৰিফাইনেন্স হৈ যাব। আৰু মোৰ ভাগৰ ভইচটো কেনেকৈ আহিছে ক'ব নোৱাৰি, কাৰণ ইয়াত বতাহ বহুত মাৰি আছে, গাড়ীও গৈ আছে। মাইকটো লগাইছোঁ, মাইকটো কাম কৰিছে নে কৰা নাই মই ভিডিঅ'টো শেষতহে গম পাম। আৰু কোনোবা যদি নাগা মানুহ হ'লে বি লাগিছে ক'লে ল'ব পাৰিব গাড়ীটো,
এইটো গাড়ী বেছি ভাল আছে, হোৱাইট কালাৰতে আছে, অৰিজিনেল কালাৰতে আছে, অৰিজিনেল মালিক বি আছে, 65,000 চলিছে, ৰানিং হৈছে গাড়ীটো। লৈছে কোনোবাই ল'ব পাৰিব। আৰু অসমৰ মানুহ যদি কোনোবা চাই আছে এখন গাড়ী ল'ব পাৰিব, ৰিফাইনেন্স হৈ যাব আপোনালোকৰ নামত। আৰু নাগা মানুহতো বেছি খুচি পায় বুলেৰোটো, মানে এইটো হিল এৰিয়াতে না, পাহাৰ এৰিয়াতে চলাবলৈ বেছি ভাল থাকে, সেইটো নিমিত্তেতো বুলেৰোটো চব পচন্দ কৰে। আৰু অসমৰ মানুহ ভাড়া মাৰিবলৈ বা নিজৰ ফেমিলিৰ কাৰণেও ভাল আছে এখন গাড়ী, চব ফালৰ পৰা ভাল আছে। কোনোবাই যদি ল'ম, যদি বহুত দিনৰ পৰা যদি ভাবি আছে বুলেৰো ল'ম বা 7 চিটাৰ গাড়ী এখন ল'ম বুলি কম দামতে, এখন গাড়ী ল'ব পাৰে, আপোনালোকৰ একো লছ নহয়। কাৰণ 2017 চনৰ লাষ্টৰ গাড়ী, ফাৰ্ষ্ট অনাৰ, নতুন নিচিনাই হৈ আছে ধৰক, গাড়ীখন আপোনালোকে নতুন নিচিনাই পাব। কাৰণ আজিকালি যোনখিনি BS6ৰ গাড়ী হওক, যিকোনো বুলেৰো হওক, সেইবিলাকৰ বেমাৰটো বেছি বুলি আপোনালোকে জানেই। আৰু এইবিলাক BS4ৰ গাড়ীবিলাক বেমাৰটো অলপ কম, সেইটো কাৰণে তাত আগতো বেছি থাকে। আৰু যদি আপোনালোকৰ যদি ল'বলৈ মন আছে, মোৰ লগা ওপৰতে নাম্বাৰটো আছে, নাম্বাৰতে কল কৰিব, মই দামটো খুব ধুনীয়া দামতে মিলাই দিব। আমগুৰি হালুৱাটিং, আৰু অসমৰ মানুহ যদি কোনোবা চাই আছে, শিৱসাগৰ ডিষ্ট্ৰিক্ট জাজি আমগুৰি হালুৱাটিং আহিলে হ'ব। মই নাম্বাৰটো দিয়া থাকিব, আৰু কোনোবা যদি আহিবলৈ মন আছে কল কৰিব মোক, মই লোকেশ্যনটো দি দিম, ধুনীয়া দামত মিলাই দিম। বেলেগ গাড়ীও আছে মোৰ লগত, যিকোনো গাড়ীয়ে লাগে যদি পাব আপোনালোকে। আৰু বেলেগ এটা ভিডিঅ'ত বেলেগ এখন গাড়ী দেখাম। আজিলে বাই, জয় আই অসম।